14 14:16 ডিকোডাৰ বা 1:16 ডিকোডাৰৰ ট্ৰুথ টেবল ইজি হয় আগৰ বিলাকৰ নিচিনাই হয় তো এতিয়া যোনটো পঢ়াম সেইটো তোমালোকক মই লিখিব দিয়া নাই তোমালোকে ক্লাছত লিখিবা দেন লজিকেল এক্সপ্ৰেছনছ খিনি লিখি ল'বা আৰু এইখিনি ডায়াগ্ৰামটো আঁকি দিবা এইখিনি পাৰিবা তোমালোকে এতিয়া আমি কি পঢ়িম BCD to decimal decoder okay BCD to decimal decoder is almost similar হয় ইয়াতে কি কৈছে BCD মানে কি binary coded decimal এটাৰ পৰা আমি কি কৰো decimal decoder ৰে নিব লগিয়া হয় সো এখিনি যি লিখা আছে পঢ়ি লবা হেতু ট্ৰুথ টেবলখন দেখাই দিছো ট্ৰুথ টেবলত কি কৈছে চোৱা এখিনি BCD ৰ পৰা decimal decoder তো আমি ইয়াৰ পৰা কি কৈছে আমি আহাৰ চান্স আছে ঠিক আছে আমি 0 ৰ পৰা এটা কিমান আছে এটো 9 লৈকে আমি লিখি লম হা 0 ৰ পৰা আমি 9 লৈকে বাইনাৰী নাম্বাৰছ খিনি লিখি লম আৰু আউটপুটত আমি কি দিম BCD ৰ ডেসিমেল ডিকোডাৰ Y0 ৰ পৰা Y9 লৈকে দিম ঠিক আছে এতিয়া ইয়াত আকৌ উল্টা হয় BCD ৰ ডেসিমেল ডিকোডাৰ যোনটো ভ্যালু কাম কৰি আছো ধৰা 0 ৰ কাম কৰি আছো সো Y0 ত হে 1 হ'ব আৰু বাকি বিলাকত 0 হ'ব দ্যাট মিন্স Y0 টো হাই ষ্টেটত থাকিব বাকি বিলাক লো ষ্টেটত থাকিব BCD উল্টা হয় আগৰটো থাকে নেক্সট ইজ আমাৰ 1 ষ্টেট তো আমি কাম কৰি আছো ঠিক আছে 0001 তো Y1 তে 1 হ'ব আৰু বাকি বিলাক 0 সিমিলারলি এটো কি হয় এটো 1 হয় এটো 2 হয় সো 2 আমি 1 পালো 2 মানে হাই ষ্টেট বাকি বিলাক 0 3 0 1 ঠিক আছে দেন 4 4 ত আমি 1 লিখিছো বাকি বিলাক 0 5 হয় এটো 5 ত আমি 1 লিখিছো বাকি বিলাক 0 এটো 6 হয় 6 ত 1 হয় বাকি বিলাক 0 দেন 7 হয় 7 ত 1 বাকি বিলাক 0 8 হয় okay 8 ত 1 বাকি বিলাক 0 9 হয় 9 ত 1 বাকি বিলাক 0 okay দেন তোমালোকে এটো লিখি লৈছা বুলি মই ভাবিছো আৰু যদি নাই লিখা লিখি লবা এখিনি আগৰ নিচিনা অলমোস্ট একেই হয় বিলাক যোনটো অলপমান ডিফাৰেন্ট হয় আমি হেতু পঢ়ো BCD টো এজনে দেন এক্সপ্ৰেছন খিনি চাইছে লিখি লবা এখিনি পৰা চাইছে তোমালোকে এক্সপ্ৰেছনছ খিনি এখিনি পৰা চাইছে লিখি লবা ওকে ভেৰি ইজি আগৰ বিলাকৰ নিচিনাই হয় এ হলে 12 হ'ব বি আৰু সৰি 0 হলে 12 হ'ব আৰু 1 হলে 9 12 হ'ব আৰু হেনেকে চাই পিনে ডায়াগ্ৰামটো আঁকি দিবা ওকে ভেৰি ইজি হয় সো এতিয়া 9 লৈকে আঁকাটো অলপ মুশকিল হয় হা বহুতটা হৈ যাব তোমাৰটো পেজ নধৰিব পাৰে সো Y4 লৈকে আঁকি ডট 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 দি Y9 আঁকি দিবা যেতিয়া ডাঙৰ যেতিয়া আমি এখন লজিক ডায়াগ্ৰাম পাওঁ জেনেৰেলি আমি এনেকুৱা কৰো সব নাৰাখো 2-3টা মান আঁকি পিনে ডট 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 দি ফাইনেল যোনটো হয় হেতু আমি লিখি দিও বা ড্ৰ কৰি দিও এটো লজিক ডায়াগ্ৰাম অফ BCD ডেসিমেল ডিকোডাৰ হয় ওকে একবাৰ চালে পাৰিবা আৰু হা মই এখানে অলপ স্পিডত গৈ আছো মই যোনবিলাক লিখিব কম ক্লাছত হেবিলাক এতিয়া তোমালোকে লিখিব লাগিব এতিয়া কি হয় আমি 7 সেগমেন্ট ডিকোডাৰ পাইছো ওকে এটো লিখিব লাগিব তোমালোকে ক্লাছত অলপ বেলেগ হয় 7 segment decoder 7 segment decoder or কি হয় BCD to 7 segment decoder এটা কি হয় 7 segment display is normally used for display any one of the decimal digit 0 through 9 ABCD is a 7 segment decoder accepts a decimal digit in BCD and generates a corresponding 7 segment code মানে কি কৈছে 7 segment decoder এ তোমালোকক 7 segment decoder বা BCD for 7 segment decoder কি হয় নরমালি এখন ডিসপ্লে হয় বুলি কৈছে ঠিক আছে এখন ডিসপ্লে হয় ডিজিটাল ডিসপ্লে জুনে নেকি 0 ৰ পৰা 9 লৈকে ডিজিটস বিলাকক একসেপ্ট কৰে ওকে আৰু হেবিলাক কি হয় কৈছে BCD decoder ABCD decoder 7 segment decoder accepts a decimal digit in BCD এটা decimal digit accept কৰে okay and generates the corresponding 7 segment code আৰু যোনটো 7 segment code হয় হেতু জেনাৰেট কৰে এতিয়া কি বুলি কৈছে তোমালোকক just a minute
ওকে চোৱা ইয়াতে কি কৈছে এখন যে যোনখন বিচিডি হয় এখন ডিজিটেল ডিসপ্লে হয় বুলি কৈছে ঠিক আছে আমি যে যেনেকে ডিজিটেল ক্লক দেখো ডিজিটেল ক্লকৰ যোনটো ভ্যালু হয় বা ডিজিটেল ডিসপ্লে যোনটো হেৰিত আমি দেখা পাওঁ জেনেৰেলি এয়াৰপোৰ্ট বা ৰেলৱে ষ্টেচনত ডিজিটেল ক্লকবোৰ থাকে সো সেইবিলাকক 7 সেগমেন্ট ডিকোডাৰ বুলি কোৱা হয় ওকে এতিয়া সব ঘড়ীটোত এতিয়া ঘড়ীটোত চোৱা আমি এনেকে আঁকি ল'ব লাগিব ঠিক আছে ডাবল লাইন দি পিনে ডাবল লাইন দি আঁকি ল'ব এনেকা এইটো 8 হয় ওকে এইটো 7 সেগমেন্ট ডিকোডাৰ 8 হয় ফাৰ্স্টটো এনেকে আহি যায় চোৱা A B C D E F then G এইটোৰ কাৰণে ওকে এইটোৰ কাৰণে কেনেকে আঁকিছে দেখিছা A ওকে B then C then D then E অলপ ভালদৰে আঁকিবা তোমালোকে then E then F then G 7 সেগমেন্ট ডিকোডাৰ আমি 8 টো কিয় লৈছো কিয়নো 8 টো এটা কমপ্লিট ডিজিটেল ইউনিট বুজায় ঠিক আছে কমপ্লিট হয় মানে গোটেই গিটাই এ পৰা সদায় জি লৈকে ভ্যালু থাকে ঠিক আছে ইয়াতে কি হৈছে 7 সেগমেন্ট ডিকোডাৰত এ পৰা জি লৈকে ভ্যালু গোটেই গিটা ভ্যালুৱে আছে আৰু গোটেই গিটা ভ্যালুৱে 1 হয় কিন্তু সবতে নাথাকে হা যেতিয়া এইবিলাক ভ্যালু যেতিয়া এইবিলাক আমি লাইন আঁকি আছো দ্যাট মিন্স সিহঁতৰ ভ্যালু কি হয় 1 হয় 1 হলেহে লাইটটো জ্বলিব হা 1 হলেহে তোমাৰ লাইটটো জ্বলিব দ্যাট মিন্স ডিজিটেলত কি হ'ব ডিজিটেল এখন ডিসপ্লে যেতিয়া আমি 8 টো দেখো দ্যাট মিন্স গোটেই গিটা লাইটে জ্বলিছে ওকে সিধাই আঁকিবা হা তোমালোকে যেনেকে মই আঁকিছো এটো নাচাবা A B C D E F G ইয়াতে A1 B1 C1 D1 E1 F1 G1 ওকে এটো 7 সেগমেন্ট ডিসপ্লে 8 টো আমাৰ বেস হয় এতিয়া 8 ক চাই বাকিবিলাক আঁকিব লাগিব ওকে সো আমি চাম বাকিবিলাক লিখিব অলপ পিছত মই আগতে বুজাই লিও তো তাৰ পিছত কি আছে চাম এতিয়া আমি 0 কাৰণে আঁকিম 0 কাৰণে A B C D E F এই নাই এইটো নাই কোনটো নাই আমাৰ G2 নাই G2 যদি দি দিও হেতু কি হৈ যাব হেতু হৈ যাব 8 সো আমাৰ G2 দিব নালাগে ওকে then 1 ৰ কাৰণে কি হ'ব B আৰু C লাইন দিব দাঁত কি আঁকিবা অলপ দাঁত কি আঁকিবা তাৰ পিছত 2 কাৰণে কি হ'ব চোৱা A B G থাকিব ঠিক আছে A B G E D এইকেইটা থাকিব 2 কাৰণে then 3 কাৰণে A B C D আৰু এই G ডাল থাকিব 3 কাৰণে 4 ৰ কাৰণে B C F G ডাল থাকিব then 5 ৰ কাৰণে A F G C D এইকেইটা থাকিব ওকে then 6 ৰ কাৰণে A F G C D E এনেকুৱা থাকিব 7 ৰ কাৰণে A B C 8 ৰ কাৰণে তো জানাই A B গোটেইটা থাকিব A B C D E F G তাৰপিছত 9 ৰ কাৰণে E টো নাথাকে A B C D F G তোমালোকে 8 টো বেস লবা 8 টো বেস লৈ কিয়নো 8 ৰ পৰা চাই আমি সব বস্তু ক'ব পাৰো যে কোনগিটা লাগিব ক'ত এতিয়া 0 ৰ কাৰণে কি হ'ব 0 ৰ কাৰণে মই যদি 8 টো জানো হা 0 ৰ কাৰণে সপোজ মুখস্থ কেনেকে কৰিবা এখন ঠিক আছে তো 0 ৰ কাৰণে কি হ'ব এই G টো নালাগে ওকে 8 টো পুৰা মুখস্থ কৰি লবা then 1 ৰ কাৰণে কি লাগিব চোৱা B আৰু C টো লাগিব that means এইটো 1 হয় নে নহয় এইটো 1 হয় আমাৰ the 1 ৰ কাৰণে B আৰু C লাগিব 2 ৰ কাৰণে চোৱা 2 ৰ কাৰণে আমাৰ এডাল হয় 2 ৰ কাৰণে এইটো আমাৰ ভ্যালু 2 হয় that means আমাৰ কি লাগিব A B G E D A B G E D লাগিছে then আমাৰ 3 লাগিব ওকে then আমাক 3 লাগিব 3 কাৰণে কোনটো আছে এনেকুৱা 3 এনেকুৱা এনেকুৱা এইটো 3 হয় সো A B G C D লাগিব হা অলপ প্ৰেক্টিসও লাগিব কিন্তু এটো অলপ 2-3 বাৰ প্ৰেক্টিস কৰিলে হাতটো আহি যাব then তোমালোকৰ কি লাগিব 4 ৰ কাৰণে কোনটো লাগিব চা 4 আমাৰ কেনেকুৱা হয় এনেকুৱা হয় ঠিক আছে এনেকুৱা হ'বলে এডাল ইডুল আৰু এডাল আছ লাগিব that means B G F C লাগিব এটো হল
then 5 আমাৰ কেনেকুৱা হয় জেনেৰেল 5 টো লাগিলে তোমালোকে আঁকি লবা হা জেনেৰেল 5 টো আঁকি তোমালোকে বনাই দিব পাৰিবা এডাল 5 ৰ কাৰণে এডাল এইটো and this one হৈ গল 5 পালো that means A F G C D okay পালো 5 আমি next 6 ৰ কাৰণে 6 ৰ কাৰণে এইটো হা 6 ৰ কাৰণে অলমোস্ট গোটেই কেইডাল লাগিছে অকল এডাল আঁচ লাগা নাই এডাল আঁচ কি বি ডাল হয় বি আঁচডাল লাগা নাই ওকে বি আঁচডাল লাগা নাই হা then comes your 7 7 ৰ কাৰণে এইটো 7 ৰ কাৰণে আমি 7 জানো 7 টো কেনেকুৱা হয় এনেকুৱা হয় ওকে 7 তো এডাল আঁচ লাগিব আৰু এডাল লাগিব that means A B C ABC লাগিছে 7 8 8 ৰ কাৰণেটো এইটোৱে হয় then comes your 9 9 আমাৰ কেনেকুৱা হয় 9 আমাৰ এনেকুৱা হয় ওকে এতিয়া এনেকুৱাটো আমি আঁকিব নোৱাৰিম সো আমি কেনেকুৱা আঁকিম এনেকুৱা and এনেকুৱা এটো সো এনেকুৱা আছে তো ইয়াতে কি নাই তোমালোকৰ ই ডাল আৰু ডি ডাল নালাগে 9 ৰ কাৰণে এডাল লাগিব and এডাল লাগিব এটো 9 ৰ হয় ওকে বুজি পাইছা নে তোমালোকে Yes, ma'am. পাইছো মেম ওকে এটা কাম কৰা এতিয়া লিখি লোৱা তোমালোকে most commonly used BCD most commonly used displays are LED and incandescent filament incandescent filaments তাৰপিছত তাৰ লেটাৰ্স খিনি লিখিবা আৰু letters A B C D F খিনি ধৰা পৰিছে এইখিনি